নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো পোষ্ট গ্ৰেজুৱেট এডমিশ্যন MA MSc MCom এডমিশ্যন 2025ৰ বাবে আপোনালোকৰ যি এপ্লাই হ'ব সেই এপ্লাই বৰ্তমান আৰম্ভ হৈ গৈছে। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথা আলোচনা কৰিম। আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, কি অৰ্হতা থকাসকলে আবেদন কৰিব পাৰিব বা আপোনালোকে কোন মাধ্যমত আবেদন কৰিব লাগিব, এপ্লিকেশ্যন ফিজ আছে নাই, গোটেইখিনি আপোনালোকে জানিব পাৰিব। আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ চাব। ইয়াৰ অফিচিয়েল যিটো নটিফিকেশ্যন সেইটো চাবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিব পাৰে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো পোষ্ট গ্ৰেজুৱেট এডমিশ্যন 2025ৰ পৰা যিটো আপোনালোকৰ এপ্লাই অনলাইনৰ প্ৰচেছটো আপোনালোকৰ আৰম্ভ হৈ গৈছে। আপোনালোকে কোনটো ছাবজেক্টত আপোনালোকে আবেদন কৰিব বিচাৰে, কেনেদৰে আবেদন কৰিব, গোটেইখিনি কথা মই ভিডিঅ'টোত কণ্টিনিউ ক'ম। আপোনালোকে যদিহে আমাৰ চেনেলত প্ৰথমবাৰ লাগিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। নিবদ্ধ ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি হয় আৰু একাডেমিক ছেশ্যন 25-26ৰ কাৰণে বিচাৰিছে পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি। ইয়াত আপোনালোকৰ এণ্ট্ৰেঞ্চ হ'ব আপোনালোকৰ OMR বেছ। সেইটো আপোনালোকৰ সম্ভাৱনা আছে 7-8 জুলাই 2025ত হোৱাৰ সম্ভাৱনা আছে। আৰু পৰীক্ষাৰ সময়সীমাটো আপোনালোকৰ টাইমিংটো থাকিব 2 ঘণ্টা, মিনিমাম আপোনালোকৰ যিটো ডিউৰেশ্যনটো সেইটো হ'ব 2 ঘণ্টা। আৰু ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে যিসকলে MA কৰিছে তেওঁলোকে এন্থ্ৰপ'লজি, আছামিজ, বড়ো, ইকনমিক, হিষ্ট্ৰী, ছ'চিয়লজি, ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফী, এডুকেশ্যন, ইংলিছ, মেথমেটিক্স, পলিটিকেল ছায়েন্স, ফিল'চফি, এপ্লাইড ফিল'চফি, মাছ কমিউনিকেশ্যন এণ্ড ওমেন ষ্টাডিজ। আৰু যিসকলে MSc পৰা আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰিব বিচাৰে তেওঁলোকৰ কাৰণেও ছাবজেক্টখিনি আপোনালোকৰ ইয়াত দিয়া আছে। আৰু আপোনালোকৰ যিসকলে BCom পৰা কৰিব তেওঁলোকে ফাইনেন্স আৰু মাৰ্কেটিঙৰ ওপৰত আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰিব পাৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিত। আৰু এই গোটেই লিষ্টখিনি আপোনালোকৰ আমাৰ assamjobalert.online ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে। আপোনালোকে এবাৰ গৈ ভিজিট কৰিলে গোটেইখিনি পাব। আপোনালোকে সেইটো এবাৰ ভিজিট কৰি চাই ল'ব পাৰে, তাতো গোটেইখিনি তথ্য দিয়া আছে। আৰু এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন কেতিয়া আৰম্ভ হ'ব, আবেদন আপোনালোকৰ ষ্টাৰ্টিং ডেট 8 মে' পৰা আপোনালোকৰ আজি আপোনালোকৰ 6 মে', 7-8 আৰু 8 মে' পৰা আৰম্ভ হ'ব। আপোনালোকৰ ইয়াৰ লাষ্ট ডেট আপোনালোকৰ থাকিব 26 মে'লৈ। আপোনালোকৰ এই পদকেইটাৰ এই যি নটিফিকেশ্যনটো আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব পোষ্ট গ্ৰেজুৱেট। আৰু আপোনালোকৰ 7 আৰু 8 জুলাইৰ ভিতৰত আপোনালোকৰ পৰীক্ষাটো হোৱাৰ সম্ভাৱনা আছে। আৰু ৰিজাল্ট আপোনালোকৰ ডিক্লেয়াৰ কৰিব 18 মে'। আৰু আপোনালোকৰ যিখিনি লেটেষ্ট তথ্য থাকে সেইখিনি আপোনালোকে আমাৰ ৱেবছাইটটো বা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে আমাৰ জৰিয়তে পাই থাকিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দি দিছোঁ, তাৰে যিকোনো এটাত আপোনালোকে জইন হৈ ল'ব পাৰে। আৰু ইয়াত আপোনালোকৰ আবেদন কৰিবলৈ এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। আবেদন কৰিবলৈ মানে আপোনালোকে এণ্ট্ৰেঞ্চটো দিবৰ কাৰণে সেইটো আপোনালোকৰ 700 টকা হয়। আৰু ইয়াত আপোনালোকৰ যিটো টোটেল মেক্সিমাম মাৰ্ক কিমানৰ হ'ব, 100 মাৰ্কৰ আপোনালোকৰ OMR বেছড আপোনালোকৰ এক্সাম হ'ব, যিটোৰ ডিউৰেশ্যন থাকিব 2 ঘণ্টা। আৰু আপোনালোকৰ অবজেক্টিভ টাইম মাল্টিপল চইচ কুৱেশ্যন থাকিব। আৰু ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কিঙো আছে 0.25K। আৰু আপোনালোকে ইয়াত আবেদন কৰিবৰ কাৰণে 8 মে'ৰ পৰা আপোনালোকৰ আবেদন আৰম্ভ হ'ব। আপোনালোকে এবাৰ আমাৰ ৱেবছাইটটো ভিজিট কৰিব assamjobalert.online ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিছোঁ, আপোনালোকে সেইখিনিও গৈ চাব পাৰে। আৰু আবেদন কৰি পেলাই আপোনালোকৰ যিটো এক্সাম চেণ্টাৰৰ লিষ্ট আপোনালোকে আমাৰ ৱেবছাইটতে পাব। ইয়াত আপোনালোকৰ 100টা কুৱেশ্যন থাকিব আৰু 0.25K আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব। আৰু আপোনালোকৰ ডিব্ৰুগড়ত হ'লে আপোনালোকৰ 2501 চেণ্টাৰ ক'ড হয়, সেইখিনি আপোনালোকে চাই ল'ব। আমাৰ ৱেবছাইটত গোটেই লিষ্টখন দিয়া আছে, তিনিচুকীয়াৰ কি হয়, গোলাঘাটৰ কি হয়, চেণ্টাৰ ক'ডকেইটাৰ নাম্বাৰটো আপোনালোকৰ পাই যাব। আপোনালোকে আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰিলেই পাব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো লিংকটো দি দিছোঁ, আপোনালোকে এবাৰ চাব পাৰে। আৰু এইখনেই হ'ল গোটেই লিষ্টখন, নহ'লে আপোনালোকে ভিডিঅ' পৰা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু যিসকলে ভাবি আছিলে যে কেতিয়া ওলাব, কেনেকৈ কৰিব লাগিব আবেদন, সেইখিনি মই কৈ দিছোঁ যে আপোনালোকৰ 8 মে' পৰা আবেদন আকৌ আৰম্ভ হৈছে। এইখিনি হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট কৰ্চৰ বাবে যিসকলে যাব বিচাৰে তেওঁলোকৰ এণ্ট্ৰেঞ্চ এক্সাম হয় এইটোত আপোনালোকৰ OMR বেচিছত আপোনালোকৰ কুৱেশ্যন আহিব, সময় থাকিব 2 ঘণ্টা, কুৱেশ্যন আহিব 100টা, 0.25 মাৰ্ককৈ আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব। তাৰ ওপৰত বেছ কৰি তেওঁলোকে চিলেকশ্যন কৰিব আপোনালোকৰ পোষ্ট গ্ৰেজুৱেটৰ কৰিবৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্চিটিত ইলিজিবল হয়নে নহয়। তাৰ গোটেই প্ৰচেছটোৰ ৰিজাল্ট পৰীক্ষা আপোনালোকৰ 8-7 জুলাইত হোৱাৰ সম্ভাৱনা আছে।
আপোনালোকে যিসকলে আবেদন কৰা নাই বৰ্তমান আবেদন কৰি লওক আৰু যিসকলে আমাৰ ভিডিঅ'টো কণ্টিনিউ ভিডিঅ' শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক এটা কৰি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ ইমানেই আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত ধন্যবাদ